মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সায়েন্সৰ লেসন 8ৰ বিদ্যুৎ প্ৰবাহ ৰাসায়নিক ক্ৰিয়া নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰখিনি অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি এক্টিভিটিজ অৰ্থাৎ অনুশীলনৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, খালী ঠাই পূৰ কৰা। তো ইয়াৰ এত কি কৈছে, বিদ্যুৎ পৰিবহন কৰা বেছিভাগ জলীয় পদাৰ্থই দেশ আৰু দেশৰ দ্ৰব্য। তো এই খালী ঠাইবিলাকত তোমালোকে লিখিবা বিদ্যুৎ পৰিবহন কৰা বেছিভাগ জলীয় পদাৰ্থই এচিড, অম্ল, ক্ষাৰ আৰু লৱণৰ দ্ৰব্য। তো তোমালোকে খালী ঠাইত লিখিবা এচিড, যাক আমি অম্ল বুলিও কওঁ, ক্ষাৰ আৰু লৱণৰ দ্ৰব্য। তাৰপিছত বিদ কি কৈছে, দ্ৰব্য এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে দেশৰ ক্ৰিয়াৰ সৃষ্টি কৰে। তো তোমালোকে খালী ঠাইত লিখিবা ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে। তাৰপিছত কুৱেশ্যন চিত কি কৈছে, কপাৰ সালফেট দ্ৰব্যৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে বেটাৰীৰ ডেশ মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব। তো ইয়াৰ খালী ঠাইত তোমালোকে লিখিবা ঋণাত্মক। কপাৰ সালফেট দ্ৰব্যৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে বেটাৰীৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব। তাৰপিছত ডিত কি কৈছে, বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক ডেশ বোলে। তো তোমালোকে খালী ঠাইত কি লিখিবা, বিদ্যুৎ লেপন। খালী ঠাইত লিখিবা বিদ্যুৎ লেপন। বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক বিদ্যুৎ লেপন বা ইলেক্ট্ৰপ্লেটিং বোলে। তো তোমালোকে এই বিদ্যুৎ লেপনটো খালী ঠাইত লিখিবা। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, যেতিয়া টেষ্টাৰৰ মুক্ত মূৰে দুটা দ্ৰব্য এটা ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই বিক্ষেপণ দেখুৱায়। তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে? তো ইয়াৰ কাৰণটো হ'ল, তোমালোকে উত্তৰত লিখিবা যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা বিদ্যুৎ পৰিবাহী দ্ৰব্য এটাত ডুবাই দিয়া হয় তেতিয়া বৰ্তনীটো সম্পূৰ্ণ হয় আৰু দ্ৰব্যটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়। বিদ্যুৎ প্ৰবাহিত হোৱা তার এডালে চুম্বকৰ দৰে আচৰণ কৰে আৰু ইয়াৰ চৌপাশে এখন চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি কৰে। এই চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱৰ বাবেই ওচৰত থকা চুম্বক শলাডালৰ বিক্ষেপণ ঘটে। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, 3বিধ জলীয় পদাৰ্থৰ নাম লিখা যিবোৰ চিত্ৰ 8.9ত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চুম্বক শলাৰ বিক্ষেপণ ঘটিব। এই চিত্ৰটোত দেখুওৱা আছে যে এই চিত্ৰত দেখুওৱা দৰে 3বিধ জলীয় পদাৰ্থৰ নাম তোমালোকক লিখিব লাগে যিয়ে চুম্বক শলাৰ বিক্ষেপণ ঘটাব পাৰে। তো তোমালোকে এই 3ডাল ইয়াৰ উত্তৰত তোমালোকে লিখিবা। তো এই 3টা হ'ল টেপৰ পানী, নেমুৰ ৰস আৰু ভিনেগাৰ বা নিমখ পানীৰ দ্ৰব্য। তো তোমালোকক এই 3টা লিখিবা। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, 8.10ত দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই, সম্ভৱৰ কাৰণবোৰ লিখা, তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা। তো ইয়াত কি হৈছে, এই বাল্বটো জ্বলা নাই। তো কি কাৰণত জ্বলা নাই তোমালোকক ইয়াৰ সম্ভাৱ্য উত্তৰটো তোমালোকক লিখিব লাগে। তো কি কৈছে, এই বাল্বটো কিয় জ্বলা নাই তোমালোকৰ উত্তৰটো ব্যাখ্যা কৰিব লাগে। ইয়াৰ কেইটা কাৰণ থাকিব পাৰে নজ্বলাৰ, যেনেকৈ এই পানীটো বিদ্যুৎ পৰিবাহী বা নহ'ব পাৰে বা পৰিষ্কাৰ নহ'ব পাৰে, নহ'লে বাল্বটো ফিউজ বা বেয়া হ'ব পাৰে, নহ'লে বেটাৰীটোৰ কিবা প্ৰব্লেম থাকিব পাৰে। তো মই উত্তৰটো এনেদৰে লিখিম, বাল্বটো নজ্বলাৰ সম্ভৱপৰ কাৰণসমূহ হ'ব পাৰে, 1 দ্ৰব্যটো বিদ্যুৎ অপৰিবাহী, পাত্ৰত থকা জলীয় পদাৰ্থবিধ বিদ্যুৎ পৰিবাহী নহ'ব পাৰে, যেনে বিশুদ্ধ বা পতিত পানী। তাৰপিছৰ কাৰণটো হ'ল বাল্বটো বেয়া, বাল্বটোৰ ফিলামেণ্টডাল ছিঙি গৈছে বা বাল্বটো ফিউজ হৈ আছে। তাৰপিছত 3 বেয়া বেটাৰী, বেটাৰীটোৰ শক্তি শেষ হৈ যাব পাৰে।
তো এই তিনিটা কাৰণত বাল্বটো নজ্বলিব পাৰে আৰু তোমালোকে দুটা কাৰণ লিখিব পাৰা ঢিলা সংযোগ বৰ্তনীটোৰ তাৰৰ সংযোগবোৰ কৰবাৰ ঢিলা হৈ থাকিব পাৰে নাইবা 5 বিদ্যুৎ প্ৰবাহৰ নিম্ন মাত্ৰা দ্ৰব্যটো দুৰ্বল পৰিবাহী হ'ব পাৰে যাৰ বাবে বিদ্যুৎ প্ৰবাহৰ মাত্ৰা ইমানেই কম হয় যে ই বাল্বৰ ফিলামেণ্টডাল গৰম কৰি পোহৰ দিবলৈ যথেষ্ট নহয় তো এই কেইটা কাৰণৰ বাবে এই বাল্বটো নজ্বলিব পাৰে তাৰপিছত 5 নম্বৰ কোৱেশ্চনত কি কৈছে A আৰু B বুলি চিহ্নিত দুটা জলীয় পদাৰ্থ পৰিবাহিতা পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে দেখা গ'ল যে জলীয় পদাৰ্থ A ৰ ক্ষেত্ৰত বাল্বটো উজ্জ্বলকৈ জ্বলিছে আনহাতে B ৰ ক্ষেত্ৰত ই নিষ্প্ৰাপ্য তুমি সিদ্ধান্ত ল'বা যে তো ইয়াত কি সিদ্ধান্ত ল'ব দিছে A জলীয় পদাৰ্থ B তকৈ জলীয় পদাৰ্থ A উন্নত পৰিবাহী B জলীয় পদাৰ্থ A তকৈ জলীয় পদাৰ্থ B উন্নত পৰিবাহী তাৰপিছত C দুয়োটা জলীয় পদাৰ্থ সমভাৱে পৰিবাহী আৰু অপচন ডি জলীয় পদাৰ্থৰ পৰিবাহী গুণ এনে দৰে তুলনা কৰিব নোৱাৰি তো ইয়াৰ শুদ্ধ হ'ব অপচন এ টো শুদ্ধ হ'ব জলীয় পদাৰ্থ বি তকৈ জলীয় পদাৰ্থ এ উন্নত পৰিবাহী তো তোমালোকে এ টো শুদ্ধ বুলি টিক মাৰ্ক দিবা তাৰপিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰেনে যদি নকৰে তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰো তো উত্তৰ তোমালোকে লিখিবা বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন নকৰে কাৰণ ইয়াত কোনো ধৰণৰ লৱণ বা খনিজ পদাৰ্থ দ্ৰৱীভূত হৈ নাথাকে বিশুদ্ধ পানীক পৰিবাহী কৰিবলৈ আমি ইয়াত সামান্য পৰিমাণ নিমখ বা লৱণ নাইবা নেমুৰ ৰস বা এচিড বা যিকোনো খাৰ যোগ কৰিব পাৰো এইবিলাক যোগ কৰিলেহে পানীটো বিদ্যুৎ পৰিবাহী হয় তাৰপিছত 7 নম্বৰ কোৱেশ্চনত কি কৈছে অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে তেওঁলোকে এনে কিয় কৰে ব্যাখ্যা কৰা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা অগ্নি নিৰ্বাপন ব্যৱহাৰ কৰা সাধাৰণ পানী বিদ্যুতৰ সুপৰিবাহী পানী মাৰতে যদি পানী গৈ মুকলি বিদ্যুতৰ তার সুইচ বা বিদ্যুতৰ সঁজুলিত পৰে তেন্তে পানীৰ মাজেৰে বিদ্যুৎ প্ৰভাৱিত হৈ জোৱানসকলৰ ভয়ানক বিদ্যুতৰ আঘাত কৰিব পাৰে সেয়েহে নিৰাপত্তাৰ স্বাৰ্থত তেওঁলোকে পানী ঢলাৰ আগতে বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে তাৰপিছত 8 নম্বৰ কোৱেশ্চনত কি কৈছে উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক খলাৰ অধিক বিক্ষেপণ হৈছে কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে তো ইয়াৰ কাৰণটো তোমালোকে এনেদৰে ব্যাখ্যা কৰিবা সাগৰৰ পানীত সাধাৰণ খোৱা পানীতকৈ বহুত বেছি পৰিমাণে লৱণ নাইবা নিমখ দ্ৰৱীভূত হৈ থাকে লৱণৰ মাত্ৰা বেছি হোৱা বাবে সাগৰৰ পানী খোৱা পানীতকৈ বিদ্যুতৰ অধিক সুপৰিবাহী অধিক পৰিবাহী হোৱাৰ বাবে সাগৰৰ পানীৰ মাজেৰে বেছি মাত্ৰাত বিদ্যুৎ প্ৰবাহিত হয় আৰু হেয়ে চুম্বক খলাৰ বিক্ষেপণ বেছি হয় তাৰপিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে ব্যাখ্যা কৰা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ধাৰাসাৰ বৰষুণৰ সময়ত ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো একেবাৰে নিৰাপদ নহয় বৰষুণৰ পানীত বায়ুমণ্ডলৰ বিভিন্ন অশুদ্ধি গেছ আৰু লৱণ দ্ৰৱীভূত হৈ থাকে যাৰ বাবে এই বিদ্যুতৰ সুপৰিবাহী হৈ পৰে এনে অৱস্থাত বাহিৰত কাম কৰিলে পানীৰ জৰিয়তে বিদ্যুৎ প্ৰবাহিত হৈ বিজুলী মিস্ত্ৰীজনে ভয়ানক বৈদ্যুতিক আঘাত ইলেক্ট্ৰিক শক পোৱাৰ বা মৃত্যু হোৱাৰ সম্ভাৱনা থাকে তাৰপিছত 10 নম্বৰ কোৱেশ্চনত কি কৈছে প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানী পতিত পানীৰ নিচিনাই ফাল গতিকে তাই পৰিষ্কাৰ কাচৰ গ্লাছ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলে
তাই কম্পাছ চলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে কাৰণবোৰ কি কি হ'ব পাৰে তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা যদিও বৰষুণৰ পানী মূলত বিশুদ্ধ ৰূপত সৃষ্টি হয় কিন্তু ডাৱৰৰ পৰা মাটিলৈ সৰি পৰতেই ই বায়ুমণ্ডলত থকা বিভিন্ন গেছ যেনে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড আৰু ধূলিকণাৰ লগত মিহলি হয় এইবোৰ পানীত দ্ৰৱীভূত হৈ এচিডৰ সৃষ্টি কৰে এই দ্ৰৱীভূত অশুদ্ধি আৰু আয়নবোৰৰ উপস্থিতিয়ে বৰষুণৰ পানীক বিদ্যুতৰ পৰিবাহী কৰি তোলে যাৰ বাবে টেষ্টাৰৰ চুম্বক শলাৰ বিক্ষেপণ ঘটে তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰৰ এখন তালিকা প্ৰস্তুত কৰা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মোৰ চাৰিওপিনে থকা বিদ্যুৎ লেপন বিশিষ্ট কেইটামান বস্তুৰ তালিকা হ'ল এক চাইকেলৰ হেণ্ডেল ৰিম আৰু ঘণ্টা তাৰপিছত 2 বাথৰুমৰ পানীৰ টেপ আৰু শাৱাৰ 3 কৃত্ৰিম অলংকাৰ যেনে সস্তীয়া গহনা সোণ বা ৰূপৰ প্ৰলেপ তাৰপিছত 4 খাদ্যবস্তু ৰখা টিনৰ পাত্ৰ লোৰ ওপৰত টিনৰ প্ৰলেপ তাৰপিছত দৰ্জাৰ হেণ্ডেলসমূহ তাৰপিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে ক্ৰিয়াকলাপ 8.7ত তুমি দেখা ক্ৰিয়াটোৰ তাম শুদ্ধ কৰা হয় বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশোধিত তামৰ শকত দণ্ড এডাল তড়িৎদ্বৰ ৰূপে লোৱা হয় অশুদ্ধ দণ্ড মিহি পাতখন লৈ তাম স্থানান্তৰ কৰিব খোজা হৈছে বেটাৰীৰ ধনাত্মক মেৰুত কোনডাল তড়িৎদ্বৰ সংযোগ কৰাটো উচিত আৰু কিয় তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বেটাৰীৰ ধনাত্মক মেৰুত অশোধিত তামৰ শকত দণ্ডডাল সংযোগ কৰিব লাগে আৰু ঋণাত্মক মেৰুত বিশুদ্ধ তামৰ মিহি পাতখন সংযোগ কৰিব লাগে কাৰণ যেতিয়া কপাৰ সালফেট দ্ৰব্যৰ মাজেৰে বিদ্যুৎ চলিত কৰা হয় তেতিয়া দ্ৰব্যত থকা তামৰ ধনাত্মক আয়নবোৰ ঋণাত্মক মেৰুত থকা বিশুদ্ধ তামৰ মিহি পাতখিনিলৈ আকৰ্ষিত হৈ তাত জমা হয় একে সময়তে দ্ৰব্যৰ কমি যোৱা তামৰ অভাৱ পূৰণ কৰিবলৈ ধনাত্মক মেৰুত থকা অশোধিত তামৰ দণ্ডডালৰ পৰা সমপৰিমাণৰ তাম দ্ৰৱীভূত হৈ দ্ৰব্যটোলৈ আহে এনেদৰে অশুদ্ধ দণ্ডডালৰ পৰা তাম বিশুদ্ধ পাতখনলৈ ৰূপান্তৰিত হয় আৰু অশুদ্ধবোৰ দণ্ডডালৰ তলত জমা হয়